শিৱসাগৰতে থাকোঁ, কিন্তু আজি শিৱসাগৰত এক অদ্ভুত বস্তু বুলিয়ে কৈছোঁ, এক অদ্ভুত বস্তু বা এক বিশেষ স্থান মই আৱিষ্কাৰ কৰিলোঁ। আচৰিত লাগিছে নিজকে দেখি। যোৱা ডিচেম্বৰ 31 তাৰিখে ন, হয়, যোৱা ডিচেম্বৰ 31 তাৰিখে আৰম্ভ হ'ল 12D চিনে ৱৰ্ল্ড আমাৰ শিৱসাগৰত, এটা একেবাৰে সৰু চিনেমা হল। হয়, এইটো বিশেষকৈ শিশুসকলৰ কাৰণে সাংঘাতিক উপভোগ্য। আমি শিশু নহয় যদিও আজি দীপক নাথ দা আৰু মই সোমালোঁ, এখেতক লগ পালোঁ, এজন ভাইটি খুব মৰমৰ। এতিয়া এখেতে ইয়াৰ দায়িত্বত আছে, আৰু ইয়াতে মই দীপক দাক দেখাই দিবলৈ কৈছোঁ, ইয়াতে 10খন চেয়াৰ আছে আৰু দৰ্শক দুগৰাকী আহিছে, আমি দুজনে চাই গ'লোঁ। ইয়াত কি দেখে আপোনালোকে শুনক। ইয়াত আপোনালোকক আমি 3D শুনিছোঁ, কিন্তু ইয়াত 12D। মানে আপুনি যেতিয়া চিনেমাখন চাই থাকিব, চিনেমাখনৰ চিটুৱেশ্যনটোৰ ভিতৰত আপুনি সোমাই গুচি যাব। মানে যদি ট্ৰেইন চলি আছে, আপুনি ট্ৰেইন লাইনেদি আপুনি গৈ আছে। মানে যদি আপুনি কোনোবা এটা জন্তু দেখিছে, জন্তুটোক আপুনি স্পৰ্শ কৰিছে বা জন্তুটোৱে আপোনাক স্পৰ্শ কৰিছে। মানে এনেকুৱা ধৰণৰ এটা অদ্ভুত অভিজ্ঞতা জীৱনত প্ৰথমবাৰৰ বাবে পাইছোঁ, আৰু বহুত মিছ কৰিছোঁ। মই নিউয়ৰ্ক নানিলোঁ, আৰু দীপক দাই কল্পক লৈ নাহিলে। আমি আকৌ আহিম এদিন, আৰু আপোনালোকেও কিন্তু শিৱসাগৰতে যদি আছে কেতিয়াও মিছ নকৰিব। 15 মিনিট দেখায়, সেই 15 মিনিটত আপোনালোকে জীৱনত এক সাংঘাতিক অভিজ্ঞতা পাব। আৰু এতিয়া যিটো যুগ আহি আছে, আপোনাক যদি কোনোবাই সোধে যে শিৱসাগৰৰ 12D চিনে ৱৰ্ল্ডত গৈছেনে, নাই যোৱা বুলি ক'লে কিন্তু বৰ ডাঙৰ কথা হ'ব, নহয় জানো? আচ্ছা, কওকচোন আপোনালোকৰ সঁহাৰি কেনেকুৱা পাইছে? সঁহাৰি ভাল, মানে বহুত ভাল। মানে কি হ'ল, আজিকালি এই 3Dটো চলি আছিলে, যিহেতু মই 3D কোৰ্চ কৰা এই বস্তুটোৰ লগত মই জড়িতই, 3D চিনেমা বনোৱা বা তেনেকুৱা। কিন্তু ইয়াত কি হৈছে, এইটো একদম আটাইতকৈ আপগ্ৰেডেড ভাৰ্চন এইটো, মানে ইণ্ডিয়াত যিটো ওলাইছে। ইয়াতে মানে আপোনাৰ 12D যদিও আমি চশমাযোৰ হেৰি কৰিলে আপুনি গম পাইছে, ফিলখিনি গম পাইছে। তাৰ বাবে আমাৰ কিছুমান এফেক্ট আছে। ধৰি লওক তাত চিনেমাখনত ধোঁৱা ওলাইছে, আমি ধোঁৱাটো আপুনি ৰিয়েলত পাইছে। তাৰপিছত পানী, তাত বৰষুণ পাইছে, তাত বিজুলী বা এনেকুৱা কিছুমান হেৰি কৰিছে, তাত আপুনি সেই বিজুলী ঢেৰেকনি শব্দটো পাইছে। তাৰপিছত ভৰিত কিবা কিবি মাৰিছে, সেইবিলাক পাইছে। চিটবিলাকতো আপোনাৰ খেচি দিছে, আৰু তেনেকুৱা মানে বিভিন্ন ধৰণৰ চিটটো জাৰ্কিংটো পাইছে। তাৰপিছত এইফালে বতাহ আহিলে বতাহ পাইছে, এনেকৈ বাবুল উঠিলে সেই বাবুলৰ এফেক্টটো পাইছে। তো বিভিন্ন ধৰণৰ এফেক্টবিলাক ইয়াত মানে প্ৰায় 14টামান এফেক্ট আছে ইয়াতে। আৰু চিনেমাবিলাকৰ লগত মানে খাপ খাই আৰু কিছুমান আপুনি এফেক্ট পাব। মানে ইয়াতে নেক টেকলিং ডিঙি তেনেকৈ হেঁচি দিয়ে, চিটটোত আপোনাৰ হেঁচি দিয়াটো পাইছে ইয়াতে। তো এই মানুহবিলাকে এনজয় কৰিব পাৰে। আৰু যেতিয়া আপুনি চিনেমাখনত চাই থাকে, ইয়াৰ আপুনি এইটো মন কৰিছে, তাৰ চাউণ্ড চিষ্টেমটো বহুত ধুনীয়া, মানে ধুনীয়া। তো আপুনি সেইটোৰ লগত পুৰা ৰিলেট কৰিব পাৰে। আৰু চিনেমাখনত যেতিয়া সোমাই গৈ থাকে ন, তেতিয়া মানে এই এফেক্টবিলাক তাত আপুনি যিহেতু ক'লে যে যিটো এফেক্ট হয়, ইয়াতে পানী পৰিছে, তাত পানী পৰিছে, গাতে পানীটো পৰি গৈছে। তো এই চিনেমাখনৰ ভিতৰতে আপোনাক সোমাই থকা নিচিনা লাগে মানে। আৰু ইণ্টাৰেষ্টিং কথা কি, দীপক দা মোতকৈ শকত ডাঙৰ, মোৰ লগত আহিছিলে, কিন্তু চকু মুদিয়ে থাকিলে বহুত সময়। মই পুৰা মেলি আছোঁ, মই অসু টাইপৰ মানুহ, গতিকে মই মেলি আছোঁ। কিন্তু যেতিয়া ট্ৰেইনখন মুখামুখি হ'ল, তেতিয়া মই অলপ মানে চকুটো বপাই দিছিলোঁ দেই, চকুকেইটা। গতিকে একদম মিছ নকৰিব দেই আপোনালোকে। চিনেমা আমি চাইছোঁ, কিন্তু চিনেমাখনৰ মাজত আমি সোমাই যাবলৈ কোনোদিনে পোৱা নাছিলোঁ, আৰু আজি পাই গ'লো। মানে ট্ৰেইনখন আহোঁতে মানে যিবিলাক বস্তু ভাঙি গৈছে তাতে, এবাৰ মুখত লাগি থকা নিচিনা লাগে, মুখে পাৰ হৈ যাব, মূৰত লাগি যোৱা নিচিনা লাগে। খালি ফিল্ডটো পায়। আমি ভূতৰ চিনেমা এখনো চাইছিলোঁ। ভূতৰ চিনেমাখনৰ কাৰণে ভয় খাব নালাগে, বিভিন্ন ধৰণৰ ভূত আছে, বাস্তৱত সেইখিনি নাই। তাকে আপুনি সাহস কৰি চাব পাৰিব লাগিব। কেৱল অকল ভূতৰ চিনেমাই নহয়, আকৌ বিভিন্ন চিনেমা ইয়াতে আছে। গতিকে আপোনালোকে আহিব। টিকেটৰ কথাটো বহুত বেছি নহয়, 150 টকাকৈ লৈ আহিব। মানে ষ্টুডেণ্টৰ কাৰণে কিবা আছে নেকি? নহয়, একচুৱেলি 200 টকা, আমি 150 টকা ডিছকাউণ্ট হিচাপে ৰাখি থৈ দিছোঁ। আচ্ছা। গতিকে আহক, আকৌ দুদিনমান দেৰি কৰিলে 50 টকা বেছি পৰিব। গতিকে আহিব আপোনালোকে। সেইদিনা মই শিৱসাগৰত দেখালোঁ ৰুদ্ৰসিংহ পাৰ্ক, আৰু আজি দেখালোঁ 12D চিনে ৱৰ্ল্ড। গতিকে শিৱসাগৰতে থাকি আমি বহুত মিছ কৰি আছিলোঁ, সেইটো মিছ কিন্তু আপোনালোকে নকৰিব দেই। প্লিজ ডু কাম এণ্ড ৱাচ। থেংক ইউ ছ' মাছ।